বাকীখিনিও আমি গধূলি 6টা বজালৈকে আমি সেইটো সম্পূৰ্ণ হ'ব আৰু লগতে নৱবৰ্ষ হিচাপে আমি তাৰমানে সকলোৱে আমি ভৱেশ দা আমি বিজেপি চৰকাৰক আমি একেলগে গোট হৈ গোটেইবিলাকে আমি ভোট প্ৰদান কৰিছোঁ আৰু লগতে আটাইতকৈ ডাঙৰ কথা আমি যিটো বিজেপিৰ যিটো বাটন যিটো আমাৰ ক্লিপ কৰে না সেইটো আমি চুইচ বেয়া হৈ গৈছে আকৌ আমি উঠাইছোঁ আকৌ তাৰমানে সকলোৱে ৰাইজে আমাৰ চৈত্যনৰ সকলো ৰাইজে তাৰমানে সেইটো চুইচতে টিপতে আমাৰ বেয়া হৈ গৈছে তাৰ বাবে আমি লগতে আমাৰ খুবেই ভাল লাগিছে সেইটোৰ কাৰণে আৰু আমাৰ যিটো চৰকাৰ হ'ব আমাৰ বিজেপি চৰকাৰ হ'ব নিশ্চিত এইটো ডেফিনেটলি এইটো আমাৰ স্পষ্ট কথা কৈ দিছোঁ আমাৰ বিজেপি চৰকাৰ আকৌ আহি আছে আমাৰ হেমন্ত মামা আমাৰ চিএম হ'ব আকৌ নেক্সট আমাৰ লগতে আমাৰ ভৱেশ দা আমাৰ আকৌ MLA হ'ব আমাৰ ৰঙিয়া সমষ্টি আগতে আমি হাজো বিধানসভাত আছিলোঁ হাজো আছিলোঁ বাট আজি ফাৰ্ষ্ট টাইম আমি ভোট দিছোঁ আমি দাদাক ভোট দিছোঁ ন সেইকাৰণে আটাইতকৈ আমি বহুত সুখী তাৰমানে হেপী আমি হেপী য'ত নেকি আমি ভৱেশ দাক আমি ভোট দিব পাৰিছোঁ আজি আমি সকলোৱে আমি যুৱ সমাজে হওক বা যিমানখিনি আছে গোটাই ল'ৰাই হওক বা আৰু যিখিনি আছে মানুহ সকলোৱে আমি ভৱেশ দাক ভোট দি পাই এইবাৰ প্ৰথমবাৰৰ কাৰণে ভোট দিছোঁতো সেইকাৰণে আমি বেছি তাৰমানে ভাল লাগিছে বাছ আমি ঘোষণা কৰিলোঁ আমি সকলো আহিছে ৰাইজ ইয়াতে এতিয়ালৈকে 88% পোল হ'ল আমি সকলোৱে বিচাৰিছোঁ আকৌ আমি তৃতীয়বাৰৰ কাৰণে ভোজ কলিতা ডাঙৰীয়াক বিচাৰি আকৌ ৰাইজ এনেকৈ ওলাই আহিছে যেন মানে কি ক'ম এতিয়া মানে এতিয়ালৈকে 1.5 ঘণ্টা বাকী আছে আমাৰ চৰকাৰী ৰুল মতে তথাপিতো এতিয়ালৈকে 88% আমি চেষ্টা কৰিছোঁ 90+ কৰিবৰ কাৰণে হয়তো 95% হ'ব আৰু আমাৰ ইয়াতে মানে বিৰোধী নাই বাৰু বিৰোধী নোহোৱাকৈ সকলোৱে যিবিলাক আহিছে সকলোৱে হয়তো 1% থাকিব পাৰে সেইটো নক'ব যদি ভিতৰে কোনোবা আছে দেখাত বিৰোধী নাই আমি আকৌ এবাৰ কৈছোঁ যে ভৱেশ কলিতা তৃতীয়বাৰ বিধায়ক হৈ আছে আৰু অসমৰ ভিতৰত 1 নম্বৰ মাৰ্জিনত যোৱা বুলি আমি আশা কৰিছোঁ আশাবাদী আপোনালোক নিশ্চিতভাৱে আমি আশাবাদী আকৌ গঠন হ'ব নিশ্চয় আমি এইবাৰ আগতকৈ বহুত ভালকৈ গঠন হ'ব ধৰক 80+ থাকিব এখন কেন্দ্ৰীয় আমি আশা কৰিছোঁ গঠন কৰিলোঁ আমি 31 ৰঙিয়া ৰিজনেল সমষ্টিৰ ভৱেশ কলিতা ডাঙৰীয়াক যথেষ্ট পৰিমাণে ভোট গ্ৰহণ কৰিছোঁ আৰু এতিয়ালৈকে আমাৰ মানুহ ওলাই আহিছে আমাৰ এতিয়ালৈকে 95% হ'ল আৰু 5% বাকী আছে 5% আমি ভোট দিম বুলি আমি সকলো আশাবাদী আৰু সকলো ৰাইজ আমাৰ বাবে সকলো জনজাতি আমাক গোট হৈ সকলো ভোট দিম বুলি সকলো আমাক প্ৰতিশ্ৰুতি দিবদ্ধ কৰিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221